যি গাড়ী আছে প্ৰথমে কৈছো সব ফাইনান্সত টানি অনা হয় যিমান গাড়ী আছে সকল ফাইনান্সত টনা গাড়ী একদম ফাৰ্ষ্ট ওনাৰ ফাইনান্সত টনা গাড়ী আৰু ইয়াতে যিসমূহ গাড়ী দেখি আছে সব গাড়ী ফাইনান্সত টানি অনা সব গাড়ীয়ে ফাইনান্সত টানি অনা সেইকাৰণে ইয়াতে প্ৰাইচসমূহ কম গতিকে ফাইনান্সত টানি অনা গাড়ীৰ প্ৰাইচ সদায় কম থাকে আপোনালোকে জানে আৰু সেইকাৰণে এছএছ মটৰছৰ ভিডিঅ' বেছি মানুহে চায় আৰু ভাল পায় আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ী উপস্থাপন লৈছো প্ৰথমে চাই লওক আপোনালোকে ষ্টক চাওক ষ্টকৰ পৰিমাণ এইসমূহ গাড়ী আপোনালোকে কম দামত নিব পাৰিব মই গুৱাহাটী মহানগৰী ৰুক্মিণী গাঁৱৰ পৰা এই উপস্থাপন আগবঢ়াই আছো ৰুক্মিণী গাঁৱত এছএছ মটৰছ নামৰ এখন বৃহৎ ডিলাৰ আছে য'ত বৃহৎ সংখ্যক ষ্টক আছে আৰু আপোনালোকে ইয়াৰ পৰা বাছি নিব পাৰিব অসমৰ যিকোনো প্ৰান্তৰ পৰা আহিলেও ইয়াতে ফাইনান্স হৈ যায় হাতত যদি আপোনাৰ টকা কম আছে আপুনি গাড়ী লোৱাৰ মন মেলিছে তেতিয়া হলে আপোনালোকে ৰুক্মিণী গাঁৱৰ গুৱাহাটী মহানগৰী ৰুক্মিণী গাঁৱৰ এই এছএছ মটৰছত আহিলে আপোনালোকে গাড়ী লৈ যাব পাৰিব এইগৰাকী দাদা আছে কৰ্মৰত দাদা আপোনাৰ শুভ নাম জনাব হয় মোৰ নাম ভৱেশ কলিতা ক'ৰ পৰা আৰম্ভ কৰিম দামটো কমেই বাৰু হয় আমি সন্মুখৰ পৰা আৰম্ভ কৰো ইয়াৰ পৰা হয় এখন আছে মহিন্দ্ৰা জিতু ওয়াও সিটৰ প্লাষ্টিকে খোলা নাই একদম নতুন গাড়ী মানে সব গাড়ীয়ে বেছি সংখ্যক গাড়ীয়ে নতুন যেটো ফাইনান্সত টানে গাড়ীবিলাক নতুনেই থাকে ফাইনান্সত টানা গাড়ীবিলাক নতুনেই থাকে না বলে সব গাড়ী কন্ডিশন চাও টায়াৰ কন্ডিশন চাও আচ্ছা প্ৰাইস কিমান হয় প্ৰাইস আছে আপোনাৰ 3,10,000 টকা 23ৰ পেট্ৰল ভাৰ্চনৰ গাড়ী এখন পেট্ৰলৰ না পেট্ৰল ভাৰ্চন আচ্ছা ঠিক আছে নেক্সট এয়া দেখুৱাইছো নেক্সট আছে 2022ৰ এখন সুইফ্ট প্ৰ মিনি ভান প্ৰাইস পেসেঞ্জাৰ হয় এখন পেসেঞ্জাৰ 2022ৰ গাড়ী দামটো আছে 3,80,000 টকা 3,80,000 টকা 80,000 টকা নেক্সট এখন সুইফ্ট প্ৰ আপোনাৰ মিনি ভান পেসেঞ্জাৰ গাড়ী হয় 2022ৰ হয় গুৱাহাটী নাম্বাৰ আছে আচ্ছা এটো দাম আছে 3,80,000 টকা 3,80,000 3,80,000 যদি আপুনি ভাবিছে এখন ইন্টা V10 লম ইন্টা V10 2021ৰ গাড়ী এখন দামটো আছে 3,30,000 টকা পেপাৰ আপডেট কৰি একদম ধুনীয়া গাড়ীখন পাই আছে বডি একদম ধুনীয়া বডি বনোৱা আছে টায়াৰ কন্ডিশন ধুনীয়া আছে টায়াৰ কন্ডিশন আচ্ছা পুৰা টিপটপ হৈ আছে একো কামত হাত দিবই নালাগে কিমান চনৰ কৈছিলে 2021ৰ গাড়ী 2021ৰ গাড়ী 3,30,000 টকা ঠিক আছে নেক্সট আইছো এখন মহিন্দ্ৰা সুপ্ৰ এখন মেক্সিটা হয় যত নি 5 গিয়াৰ পাই আছে এখন 2022ৰ গাড়ী ওকে ও পেপাৰ আপডেট কৰি এখন আমরা ৰাখিছো 4 লাখ টকা 4 লাখ টকা না 4 লাখ টকা ঠিক আছে নেক্সট ডিআই নেক্সট এখন ইউডা এখন ইউডা 1700 2023ৰ গাড়ী 2023ৰ ইউডা 1700 আচ্ছা এখনৰ দামটো আছে আপোনাৰ 5,50,000 টকা ফাইনান্সত টানি অনা গাড়ী বেছি সংখ্যক মানে 23 24 21 22 এনেকা চনৰে থাকে না কিন্তু কমৰ গাড়ী নিবিচাৰে না গাড়ীয়ে ফাইনান্সৰ এনে বেলেগত আপোনালোকে নিকিনে নাই কোনো পাৰ্সোনাল গাড়ী নিকিনো আমি পাৰ্সোনাল গাড়ী নিকিনে সব ফাইনান্সত টানি অনা গাড়ী এয়া দেখুৱাইছো V10 আকৌ হয় V10 আছে এখন 2021ৰ গাড়ী এখনৰ দামটো আছে 3,40,000 টকা 3,40,000 টকা না নেক্সট আছে এখন পেট্ৰল ভাৰ্চনত পেট্ৰল ভাৰ্চনত আছে এসি গল এখন 2021ৰ গাড়ী এখনৰ দামটো ৰাখিছো আপোনাৰ 2,80,000 টকা 2,80,000 টকা আৰু এটা আছে ডিআই ডাম্পাৰ হয় যদি আপোনাক যদি ইউডা ডাম্পাৰ বিচাৰিছে কোনোবাই এখন আছে ইউডা ডাম্পাৰ 2022ৰ গাড়ী ইউডা ডাম্পাৰ হয় টিপাৰ হয় পিছাটো উঠাই দিব পাৰি আচ্ছা এখন দামটো আছে 5,60,000 টকা আচ্ছা ঠিক আছে 5,60,000 পাই যাব ওকে হয় আৰু ইফালে আছে এখন ইন্টা V10 আৰু আছে ধুনীয়া গাড়ী একদম যাও অৰিজিনাল পেইণ্টৰ আছে গাড়ীখন আচ্ছা হয় এখন আছে 2022ৰ গাড়ী এখনৰ দামটো আছে 3,50,000 টকা 3,50,000 টকা না 3,50,000 পাই আছে এখন আচ্ছা ঠিক আছে নেক্সট এয়া দেখুৱাইছো এস গোল্ড হয় এখন আছে আপোনাৰ এসি গোল্ড পেট্ৰল ভাৰ্চনত 2022ৰ গাড়ী পেট্ৰল ভাৰ্চন আছে এসি গোল্ড এখনৰ দাম আছে আপোনাৰ 2,90,000 2,90,000 না হয় ঠিক আছে নেক্সট এয়া ইফালে আছে অস্ট্ৰেলিয়ান বৰাডোছ i4 এখন 2022ৰ গাড়ী মানে বৰাডোছ এখন দীঘলত আছে আপোনাৰ 10 ফুট আচ্ছা দীঘলত 10 ফুট আছে কিমান টন কেপাসিটি হেভি গাড়ী 1850 কিলো ওয়াও এখন 10 ফুট লম্বা আছে 2022ৰ গাড়ী অস্ট্ৰেলিয়ান বৰাডোছ এখনৰ প্ৰাইসটো আছে 6,30,000 টকা 6,30,000 টকা হয় 6,30,000 লৈ ইয়াৰ পাসিংটো বলৰতকৈ বেছি দামটো বলৰতকৈ কম বা পাসিংটো বলৰতকৈ বেছি আছে কিন্তু দামটো বলৰতকৈ কম নতুনটো বহুত দাম হ'ব নেক্সট আইছো এখন ইন্টা V50 2022ৰ গাড়ী এখন আমাৰ ইন্টা V30 দামত V50 দি আছো এখন দিয়া 6,20,000 টকা দি আছো 6,20,000 টকা ইন্টা V30 দামত V50 দি আছো আমরা 2022ৰ গাড়ী ঠিক আছে নেক্সট এয়া দেখুৱাইছো এখন আছে আপোনাৰ 2022ৰ এখন মেক্স সিটি এখন বলৰ মেক্স সিটি হয় 2022ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 6 লাখ টকা 6 লাখ টকা না 6 লাখ টকা অলৰেডি আপডেট কৰি আচ্ছা
এখন দেখাইছো এয়া দেখুৱাই নেক্সট দেখাইছো এখন জিতু 2019 হয় BS4 ইঞ্জিনত এখন আমি দি আছো 2 লাখ টকা দি আছো আচ্ছা এয়া ইন্ট্ৰা V10 এখন আছে ইন্ট্ৰা V10 2021 ৰ গাড়ী এখন চাই লওক ভাল গাড়ী এখন পাইছে এখন দি আছো 3,30,000 টকাত ওকে এয়া এখন আছে ইউধা 4x4 মেঘালয় নাম্বাৰৰ গাড়ী ইউধা 4x4 এখন দি আছো 5,50,000 টকা দি আছো ইন্ট্ৰা V30 নেক্সট আইছো এখন ইন্ট্ৰা V30 2022 ৰ গাড়ী এখন দি আছো আপোনাৰ 5,90,000 টকা দি আছো ওকে এয়া এখন আছে আপোনাৰ 2000 DI EX এখন পাই আছে আপোনাৰ 2,30,000 টকাত ওকে ঠিক আছে হয় এয়া এখন আছে বলেৰো 1.7 2022 ৰ গাড়ী এখন দি আছো 7,40,000 টকাত 7,40,000 হয় আৰু বলেৰো আছে এয়া এখন আছে বলেৰো 1.7 2022 ৰ গাড়ী এখন দি আছো 7,50,000 ওকে ঠিক আছে নেক্সট আছে এখন 207 DI EX 2018 গাড়ী এখন দি আছো 3,80,000 টকাত ওকে ঠিক আছে নেক্সট এয়া নেক্সট দেখাইছো এখন 2018 2000 DI EX হয় এখন দি আছো আপোনাৰ 3,50,000 টকা দি আছো বহুত খৰদৰকে দেখুৱাই আছো সব ফাইনান্সত টানি অনা গাড়ী সব ফাইনান্সত টানি অনা গাড়ী আপুনি একো কামত হাত দিব নালাগে ওকে কণ্ডিশ্যন হৈ থাকে মানে ৰাস্তাত ধৰে ন এইবিলাক গাড়ী হয় ৰাস্তাত হয় ৰাস্তাত ধৰে এয়া এখন আছে আপোনাৰ কম দামত 2 লাখ টকা দি আছো এখন 2 লাখ গল ডিজেল ভাৰ্চনত 2019 ৰ গাড়ী 2 লাখ টকাত 2 লাখত না 2 লাখ টকা দি আছো এখন চাকা পুৰা নতুন দেখোন ছায়াত টায়াৰ চাউতে টায়াৰ নতুন বেন টায়াৰ আচ্ছা ইয়াত লগাইছো চলাই নাই আজিলৈকে ওকে ঠিক আছে নেক্সট এখন 2021 ৰ এখন 2021 ৰ AC গোল্ড ডিজেল ভাৰ্চন আছে এখন 2,80,000 টকা দি আছো অপেপা আপডেট কৰি ওকে ঠিক আছে নেক্সট হয় নেক্সট এখন আছে 2023 ৰ পেট্ৰল ভাৰ্চনত AC গোল্ড এটা ধুনীয়া গাড়ী একদম পুৰা অৰিজিনাল একদম টায়াৰ আছে অৰিজিনাল কালাৰ আছে পুৰা জেনুইন গাড়ী আছে 2023 ৰ হয় AC গোল্ড পেট্ৰলত এখন আছে 3,50,000 টকা দি আছো 3,50,000 না হয় 2023 ৰ হয় নেক্সট এখন হয় নেক্সট এখন AC মেগা আছে এটা 2020 ৰ গাড়ী এখন দি আছে আপোনাৰ 2 লাখ টকাত আচ্ছা এইফালে আৰু এখন আছে না এখন আছে আপোনাৰ এখন আছে ইন্টা V50 2022 ৰ গাড়ী আচ্ছা এখন দি আছে 6,30,000 টকাত V50 খন দেখাম বাৰু এখন ইন্ট্ৰা V50 হয় এখন ইন্টা V50 2022 ৰ গাড়ী এখন দি আছে 6,30,000 টকাত অল পেপাৰ আপডেট কৰি আছো অল পেপাৰ আপডেট কৰি ধুনীয়া গাড়ী ঠিক আছে এছ গোল্ড হয় AC গোল্ড হয় 2022 ৰ গাড়ী পেট্ৰল ভাৰ্চনত এখন দি আছে 2,90,000 টকাত 2,90,000 টকাত ন আচ্ছা ঠিক আছে আৰু আপোনালোকে ডিসপ্লে দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰি আহক ইতিমধ্যে আমি শেষ কৰিছো খুব খৰধৰ কৰি পেলাই আমি দেখুৱাইছো আপোনালোকক যাতে আপোনালোকে আমনি নাপায় ডিসপ্লেত মই নাম্বাৰ দি দিছো এই নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে আহি লৈ যাব পাৰে ধুনীয়াকে চাই চিতি আকৌ কৈ আছো শেষত গুৱাহাটী ৰুক্মিণী গাঁৱৰ SS মটৰ